নিজকে ডাঙৰ টিভিত চোৱাৰ হেঁপাহ। সেইকাৰণে টিভিটো আনিয়েই সন্মুখতে বহি আকৌ এবাৰ নিজক চাই লৈছোঁ। নমস্কাৰ, মই পাপৰি আপোনালোক সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। মোৰ ভাল, আশা কৰিছোঁ আপোনালোক সকলো ভালে কুশলে আছে। আৰু আজি এটা ডাঙৰ টিভি কিনিবলৈ গৈ আছোঁ। যিহেতু বিশ্বকাপ চলি আছে, টিভি এটা নথকা নহয়, কিন্তু বিশ্বকাপ চাবলৈ হ'লে ডাঙৰ এটা টিভিত চাই ভাল লাগে নহয় জানো? গতিকে ব'লকচোন। নমস্কাৰ, মই পাপৰি আপোনালোক সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। মোৰ ভাল, আশা কৰিছোঁ আপোনালোক সকলো ভালে কুশলে আছে। আৰু আজি এটা ডাঙৰ টিভি কিনিবলৈ গৈ আছোঁ। যিহেতু বিশ্বকাপ চলি আছে, টিভি এটা নথকা নহয়, কিন্তু বিশ্বকাপ চাবলৈ হ'লে ডাঙৰ এটা টিভিত চাই ভাল লাগে নহয় জানো? গতিকে ব'লকচোন। আৰু টিভি কিনিবলৈ আহি মোৰ কি গতি হ'ল চাওকচোন। এস্কেলেটৰত উঠিব নেজানি ভাগ্যেহে মুখখন ঠেকেচা খাই পৰা নাই। বাৰু যি নহওক, আহি আমি চেণ্ট্ৰেল মল পাই গ'লোহি। আৰু ইয়াতে এতিয়া আমি বহি পেলাই টিভি চোৱাত ব্যস্ত। বহুত ধৰণৰ টিভি দেখাইছে, ডাঙৰ সৰু, কিন্তু মোৰ আকৌ পচন্দ হয় সেই ডাঙৰ টিভিটোতকৈ। গতিকে আমি এয়া ফাইনেলি এটা ডাঙৰ টিভি, স্মাৰ্ট টিভি ঘৰলৈ লৈ আহিলোঁ। আৰু এয়া চাওক, টিভিটো এতিয়া আমি গাড়ীত উঠামহি। ডেলিভাৰী দিয়াৰলৈ আমাৰ ৰ'বলৈ ধৈৰ্য নাই, সেইকাৰণে আমি টিভিটো নিজেই লৈ আহিলোঁ। অৱশ্যে তেওঁলোকে ডেলিভাৰী দি দিয়ে, কিন্তু আমাৰ সেইকণ সময় নহ'ল। আৰু এয়া আহি ঘৰ পালোহি। দেউতাই ময়ে ধুনীয়াকৈ টিভিটো ধৰি ওপৰলৈ লৈ গৈছোঁ। আপোনালোকে ভাবিছে চাগে ই অকলে কামবোৰ কৰি থাকে। আচলতে নহয়, বাবাটোৱে ভিডিঅ'টো যে কৰি আছিলে সেইকাৰণে। তাৰপিছতে আনি আকৌ আনবক্সিং, মনটো উগুল থুগুল নহয় জানো? বস্তু এটা আনিলে কেতিয়া খোলো লাগি নাথাকে জানো? গতিকে আকৌ আনবক্সিং কৰিলোঁ। নেক্সট ডে তেওঁলোকৰ ফালৰ পৰাই দুজন ল'ৰা আহিলে আমাৰ টিভিটো ফিটিং কৰি দিবলৈ। আৰু তেওঁলোক আহিছে ইমান দেৰিকৈ নহয়, একদম এনেকুৱা লাগিছে টিভিটো ফিটিং কৰি চাওঁ লাগি থাকে নহয় জানো? তাৰপিছত তেওঁলোক একে ৰাতিহে আহি পালে। আৰু যি নহওক, আহি যেনিবা তেওঁলোকে এতিয়া টিভিটো ধুনীয়াকৈ আমাৰ ৱালত ফিটিং কৰি দিব। আমাৰ টিভি এটা আছে, সেইটো টিভি মা আৰু দেউতাই চায়। আৰু এইটো আমি বেডৰুমত লগাই লৈছোঁ। স্মাৰ্ট টিভি, যিহেতু কেতিয়াবা ৰাতি দেৰিকৈ হ'লেও কিবা চাব পাৰোঁ, বা ইয়াতে ৱাইফাই লগাই আমি যিকোনো বস্তু, চিনেমা হওক, আজিকালিতো একদম বহুত ধুনীয়া চিনেমা, ৱেব ছিৰিজ আহি আছে নহয় জানো? সেইবোৰ চাবলৈ পাৰি। গতিকে সেইকাৰণে আমি বেডৰুমতে টিভিটো লগাই লৈছোঁ। আৰু এয়া চাওক, সকলোৱে ধৰি মেলি টিভিটো লগাইছে। আচলতে বস্তুবিলাক ইনষ্টলেশ্যন কৰাটো ইমান সহজ নহয়, অকণমান অসুবিধাই তেওঁলোকে ধুনীয়াকৈ আহি কিন্তু লগাই থৈ গৈছে। বাৰু যি নহওক, এতিয়া আৰু আমি টিভি চোৱাৰহে কথা নহয় জানো? মই আচলতে ভিডিঅ'বিলাক এইকাৰণেহে কৰোঁ, এই ভিডিঅ'বিলাক ইয়াতেই সাঁচি ৰাখিছোঁ। কেতিয়াবা মনটো বেয়া লাগিলে অন্ততঃ ভিডিঅ'কেইটা চাই মনটো ভাল লগাব পৰা যাব নহয় জানো? আৰু আপোনালোকৰ লগতো সেইকাৰণেই শ্বেয়াৰ কৰোঁ। সকলো বস্তু আপোনালোকক দেখুৱাই ভাল লাগে, আপোনালোকৰ লগত কথা পাতি ভাল লাগে, বা আপোনালোকে যে সেই আপোনালোকৰ সময়কণ খৰচ কৰি মই কৰা ভিডিঅ'টো সম্পূৰ্ণকৈ চাই এটা কমেণ্ট দিয়ে বা এটা লাইক কৰে, সেইকাৰণে আপোনালোককো খুব ভাল লাগে। আৰু আপোনালোকৰ ওচৰত সেইকাৰণে আমি সদায় চিৰকৃতজ্ঞ। গতিকে আপোনালোকে মোৰ পৰা আৰু কেনেকুৱা ধৰণৰ ভিডিঅ' আশা কৰে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু মোৰ ভিডিঅ'সমূহ স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। যেতিয়া ঘৰত থাকোঁ, কিবা এটা বস্তু বনাই ভাল পাওঁ বা কিবা এটা আনিলে দেখুৱাই ভাল পাওঁটো অৱশ্যে মাইকী মানুহৰ স্বভাৱেই নহয় জানো? গতিকে ফাইনেলি আমাৰ টিভিটো তেওঁলোকে ৱালত ফিটিং কৰি দিলে। আৰু এতিয়া আমি ৱাইফাই দি টিভিটোত কিবা কিবি চাব পাৰিম। এয়া চাওক, ইয়াতে ইউটিউব চাব পৰাও সুবিধা আছে, নেটফ্লিক্স আছে, ৰীল ডামাটো আছে, গোটেইকেইটা সুবিধাই আছে। আৰু চাওক, নিজকে ডাঙৰ টিভিত চোৱাৰ হেঁপাহ। সেইকাৰণে টিভিটো আনিয়েই সন্মুখতে বহি আকৌ এবাৰ নিজক চাই লৈছোঁ। তাৰপিছতে আমি ওলাই গ'লোঁ, আজি বাৰ্থডে এটাও আছিলে। আৰু দিচাঙলৈ গৈ আছোঁ। দিচাং ৰিজৰ্ট আপোনালোক সকলোৱে চিনি পায়। গতিকে এয়া আমি আহিলোঁ বাৰ্থডে খাবলৈ। বাৰ্থডে কাৰ এয়া হৈছে আণ্টি। বাৰ্থডে হৈছে আণ্টিৰে সৰু ল'ৰাটোৰ, দীপজ্যোতি।
আৰু সি ভাল মানে গিটাৰ বজায় আৰু আমাৰ লগত একেবাৰে ঘৰুৱা নিচিনা আৰু গতিকে আমি সকলোৱে মিলি তাৰ আজি বাৰ্থডেটো ইয়াতে চেলিব্ৰেট কৰিম বুলি ভাবিলোঁ আৰু সেইকাৰণে আমাকো ইনভাইট কৰিলে আৰু আহি যিহেতু দিচাং পালোহি আৰু দিচাঙতে এয়া বহিছোঁ তাৰপিছতে এয়া কেক কাটা পৰ্ব ষ্টাৰ্ট হৈ গৈছে আচলতে মিউজিকৰ লগত দীপজ্যোতি জড়িত যে সেইকাৰণে সকলো মিউজিক লাইনৰ মানুহ আহিছে ইয়াতে কেইবাগৰাকীও ছিংগাৰ আছিলে ৰোহিত সোণাৰ আছিলে তাৰপিছত আছিলে তৰুণ তন্ময় দা মুঠতে সন্ধিয়াটো এনেকৈ বৰ ফূৰ্তিৰে গ'ল আৰু সঁচাকৈ ভাল লাগে তেওঁলোকৰ পৰিয়ালটো যিহেতু সৰুৱে হওক বা ডাঙৰেই হওক যিকোনো অনুষ্ঠানত আমাৰ দুটাক মাতিবলৈ নাপাহৰে আৰু আণ্টি আৰু আংকল একদম ঘৰুৱা নিচিনা আমাৰ লগত আৰু দীপজ্যোতি আৰু পল্লৱো ঠিক তেনেকুৱাই গতিকে তেওঁলোকৰ লগত বিৰাটেই ভাল লাগে আৰু তাৰপিছত ইয়াত খানা আহি গ'ল আৰু ইয়াত চাওক দেউতাৰ কিমান ফূৰ্তি দেউতা আংকলৰ লগত একদম মিলি পূৰা গপশ্বপ কৰি আছে তাৰপিছত তেওঁলোক আকৌ অকণমান আঁতৰত বহিছে দেই দুইজন বহিছে আৰু দেউতাক এয়া খাবলৈ আনি দিছে খানাত বহুত কিবা কিবি আছিলে গতিকে সকলোৱে আমি মিলি জুলি লগে ভাগে খালোঁ দেউতাই আকৌ আংকলক টানি আছে খাবলৈ বাৰু যি নহওক আলহী যেতিয়া আলহীয়েতো আগত খাব লাগিব আংকলে তোমাৰ নামটো কৈ দিয়া তোমাৰ নামটো কৈ দিয়া মোক ব্লগত দিম অৰ্চনা তুমি 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 তাৰ নাম বান্দৰ এইপিনা এইজনী টিকলি মাইনা তোমাৰ নামটো কি আছিলে অভিনন্দন ই কি হয় তাৰ পাছতে আমাৰ এয়া ৰাতিৰ সাজ আহি গ'ল আৰু আমি সকলোৱে মিলি এয়া খোৱাত ব্যস্ত হৈ গ'লোঁ ইয়াতে এয়া চাওক চব দীপৰ লগৰ পল্লৱৰ লগৰ আৰু এইফালে আমি লেডিজ পাৰ্টি ইয়াতে ৰোহিত সোণাৰৰ ৱাইফ আছিলে আৰু বেলেগ বেলেগ লেডিও আছিলে মই বাৰু ইমান ভালকৈ নাজানো বাৰু যি নহওক তাৰ মাজতে আকৌ দীপে ঘপককৈ কিবা এটা কথাও সুধি গ'ল মুঠতে আমি খোৱাত ব্যস্ত হৈ আছোঁ সকলোৱে মিলি জুলি আৰু বিৰাট ভাল লাগিছে মানে তেজৰ সম্পৰ্ক নাথাকিলেও তেওঁলোকৰ লগত আমাৰ এটা ভাল ঘৰুৱা সম্পৰ্ক হৈ গৈছে সেইকাৰণেই ভাল লাগে আৰু এয়া চাওক তাৰপিছত দুইটাই আকৌ দিচাং ৰিজৰ্টখন অকণমান ঘূৰিলোঁ আৰু এয়া ঝুলনা খেলিছোঁ সৰু ল'ৰা ছোৱালীৰ নিচিনাকৈ লগতে ভিডিঅ' কৰিছোঁ ফটো উঠিছোঁ মুঠতে সন্ধিয়াটো আমি খুব ভালকৈ এনজয় কৰিলোঁ আৰু দিচাঙলৈ আগতে বহুতবাৰ গৈছোঁ যদিও এতিয়া বহুত সলনি হ'ল দিচাংখন গতিকে সঁচাকৈ খুব ভাল লাগি আহিলে সেই সন্ধিয়াটো আৰু আংকল আণ্টি দীপজ্যোতি পল্লৱ সকলোকে ধন্যবাদ জনাইছোঁ লগতে আপোনালোককো ধন্যবাদ জনাইছোঁ Hongata